নমস্কাৰ দৰ্শকসকল আপোনালোক আটাই জানে যে মহাভাৰতত দ্ৰোণাচাৰ্য আছিল পাণ্ডৱ আৰু কৌৰৱসকলৰ শিক্ষাগুৰু কিন্তু দ্ৰোণাচাৰ্য বাৰু স্বাৰ্থপৰ আছিল নেকি তেওঁ কি কাৰণত অৰ্জুনক বেছি গুৰুত্ব দিছিল কিয় তেওঁ একালব্য আৰু কৰ্ণক শিক্ষা প্ৰদান কৰা নাছিল দ্ৰোণাচাৰ্যই দ্ৰৌপদ ৰজাৰ ওপৰত কিয় প্ৰতিশোধ ল'ব লগা হৈছিল দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত দ্ৰোণাচাৰ্যৰ বিষয়ে ক'বলৈ ওলাইছো কৌৰৱ আৰু পাণ্ডৱৰ ৰাজপুত্ৰসকল ডাঙৰ হৈ অহাৰ লগে লগে পিতামহ ভীষ্মই তেওঁলোকৰ শিক্ষা দীক্ষাৰ কথা চিন্তা কৰিলে পিতামহ ভীষ্মই প্ৰথমতে কৃপাচাৰ্যক এই গুৰু দায়িত্ব প্ৰদান কৰিলে কৃপাচাৰ্যই কৌৰৱ পাণ্ডৱসকলক সকলো ধৰণৰ অস্ত্ৰবিদ্যাৰ প্ৰশিক্ষণ দিছিল তেনেতে এদিন এটা ঘটনা ঘটিল ৰাজপুত্ৰসকলে ৰাজধানীৰ ওচৰৰে এখন পথাৰত বল খেলি আছিল বল খেলি থাকোতে হঠাৎ বলটো গৈ এটা গভীৰ নাদত পৰিল ৰাজকুমাৰহঁত গৈ নাদৰ পাৰত গোট খালেগৈ নাদৰ পাৰত ৰৈ বলটোলৈ আঙুলিয়াই দেখুৱাওতেই যুধিষ্ঠিৰৰ আঙুঠিটিও নাদৰ পানীত পৰিল ৰাজপুত্ৰসকলে বলটো নাদৰ পানীত উপঙি থকা আৰু আঙুঠিটো নাদৰ তলিত পৰি জিলিকি থকা দেখিলে যদিও আঙুঠিটো আৰু বলটো তুলি অনাৰ একো উপায় বিচাৰি নাপালে তেনেতে এজন ব্ৰাহ্মণ ওচৰ চাপি আহি ক'লে হেৰা ৰাজকুমাৰহঁত তোমালোকে অস্ত্ৰ চালনাৰ দ্বাৰা আঙুঠি আৰু বলটো তুলি নানা কিয় মই তুলি আনি দিব লাগে নেকি তোমালোকক সেই বুলি কৈয়েই ব্ৰাহ্মণে বিৰিণা পাত এখিলা ছিঙি আনি মন্ত্ৰ মাতি পাতখিলা নাদৰ পানীলৈ দলিয়াই দিয়াত সেই বিৰিণা পাতটোৱেই কাঢ়ৰ দৰে চৌ মাৰি গৈ বলটোত লাগি ধৰিলগৈ তাৰ পিছত ব্ৰাহ্মণে ইখিলাৰ পিছত সিখিলাকৈ কেইবাখিলাও বিৰিণাৰ পাত একেধৰণে মন্ত্ৰ মাতি দলিয়াই দিয়াত বিৰিণা পাতবোৰ ইখিলাৰ লগত সিখিলা লগ লাগি এডাল ৰছীৰ দৰে হ'ল আৰু ব্ৰাহ্মণে সেই ৰছীডালৰ সহায়তেই বলটো ওপৰলৈ তুলি আনিলে তাৰ পিছত ব্ৰাহ্মণে খন্তেকতে একে কৌশল প্ৰয়োগ কৰি আঙুঠিটোও তুলি আনি যুধিষ্ঠিৰক দিলে ৰাজকুমাৰসকলে ভীষ্মক গৈ এই গোটেই কথা বিৱৰি কোৱাত ভীষ্মই এই ব্ৰাহ্মণজন যে দ্ৰোণ সেই কথা বুজি পাবলৈ বাকী নাথাকিল সেই ব্ৰাহ্মণজনেই হৈছে বিখ্যাত ভৰদ্বাজ মুনিৰ পুত্ৰ দ্ৰোণ দ্ৰোণৰ সমকক্ষ অস্ত্ৰ শিক্ষা বিশাৰদ সেই সময়ত ভাৰত ভূমিত নাই সেই কথা ভীষ্মই আগেই গম পাইছিল পিতামহ ভীষ্মই দ্ৰোণক কৌৰৱ পাণ্ডৱৰ গুৰু হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰাত দ্ৰোণে সেই অনুৰোধ আনন্দৰে গ্ৰহণ কৰিলে আচলতে দ্ৰোণে এই সুযোগৰ অপেক্ষাতেই আছিল দ্ৰোণে প্ৰথমে পিতাক ভৰদ্বাজ মুনিৰ ওচৰতে শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল পিতাকৰ ওচৰত দ্ৰোণে বেদকে ধৰি সকলো অস্ত্ৰ শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰিছিল তেওঁৰ সৈতে একেলগে সেই শিক্ষা লাভ কৰিছিল পাঞ্চাল ৰাজ বৃষতৰ পুত্ৰ দ্ৰুপদে দ্ৰোণ আৰু দ্ৰুপদ দুয়ো অতি নলে গলে লগা বন্ধু আছিল ইজনে সিজনক নেদেখিলে অকণো সময় কটাব নোৱাৰিছিল সেই সময়ত দ্ৰুপদে দ্ৰোণক কৈছিল মই ৰজা হলে মোৰ ৰাজ্যৰ আধা অংশ তোমাক দান কৰিম শিক্ষা দীক্ষা সমাপ্ত হোৱাৰ পিছত দ্ৰুপদ ঘৰলৈ গ'ল দ্ৰুপদ ঘৰলৈ যোৱাৰ কিছুদিনৰ পিছতে দ্ৰুপদৰ পিতাকৰ মৃত্যু হোৱাত দ্ৰুপদ পাঞ্চাল ৰাজ্যৰ ৰজা হল আনহাতে বিয়া বাৰু কৰাই দ্ৰোণো গৃহস্থী হল দ্ৰোণে বিয়া কৰাইছিল কৃপাচাৰ্যৰ ভনীয়েকক কিছুদিনৰ পিছত দ্ৰোণৰ এক পুত্ৰ সন্তান জন্ম হল তেওঁৰ নাম ৰখা হৈছিল অশ্বত্থামা গৃহস্থী জীৱনত দ্ৰোণ গভীৰ অৰ্থ সংকটত পৰিল তেওঁ ইমানেই দুখীয়া আছিল যে পুত্ৰ অশ্বত্থামাক গাখীৰ বুলি পানী খুৱাবলৈ বাধ্য হল দ্ৰোণে পুত্ৰ আৰু পৰিবাৰক অতি স্নেহ কৰিছিল তেনেতে দ্ৰোণে গম পালে অৱতাৰী পুৰুষ পৰশুৰামে তেওঁৰ সকলো ধন সম্পত্তি দান দি বনবাসী হ'ব বিচাৰিছে কথাটো গম পাই দ্ৰোণ দান বিচাৰি পৰশুৰামৰ ওচৰ পালেগৈ পিছে কি হ'ব ইতিমধ্যে পৰশুৰামে তেওঁৰ সকলো সা সম্পত্তি দান দি শেষ কৰিলে তথাপিও পৰশুৰামে দ্ৰোণক বিমুখ নকৰিলে পৰশুৰাম আছিল সৰ্বশাস্ত্ৰ বিশাৰদ তেওঁ জনা সকলো ধৰণৰ অস্ত্ৰবিদ্যা দ্ৰোণক শিকালে পৰশুৰামক গুৰু হিচাপে পাই দ্ৰোণ ধন্য হল পৰশুৰামৰ পৰা বিদায় লৈ দ্ৰোণ গৃহমুখী হল গভীৰ অৰ্থ সংকটৰ পৰা সকাহ পাবলৈ তেওঁ এইবাৰ পাঞ্চাল ৰাজ দ্ৰুপদৰ কাষ চাপিল দ্ৰোণ ভিক্ষাৰী বেশেৰে গৈ বান্ধৱ বুলি সম্বোধন কৰাত পাঞ্চাল ৰাজ দ্ৰুপদৰ খুব খং উঠিল ৰজা হোৱাৰ পিছত দ্ৰুপদ অতি অহংকাৰী হৈ উঠিছিল তেওঁ আৰু গুৰুগৃহত থকা দ্ৰুপদ হৈ থকা নাই ভিক্ষাৰী বেশেৰে যোৱা দ্ৰোণে বান্ধৱ বুলি সম্বোধন কৰাত তেওঁৰ আত্মসন্মানত আঘাত লাগিল তেওঁ দ্ৰোণক নানা ধৰণে তিৰস্কাৰ কৰিলে শেষত ক'লে ৰজাৰ লগত বন্ধুত্ব ৰজাৰহে হ'ব পাৰে এজন ৰজাৰ সৈতে এজন ভিক্ষাৰীৰ কেতিয়াও বন্ধুত্ব হ'ব নোৱাৰে তুমি মোক বান্ধৱ বুলি সম্বোধন কৰিবলৈ কেনেকৈ সাহস কৰিলা এই বুলি কৈয়েই দ্ৰোণক ৰাজহাউলিৰ পৰা দ্ৰুপদে উলিয়াই দিলে দৰ্শকসকল বহু লোক ক্ষমতা ধন সম্পত্তিৰ অধিকাৰী হলেই আজিৰ সময়তো অহংকাৰী হৈ পৰা দেখা যায়
সেই সময়ত কোনো লোকে নিজৰ আত্মীয় স্বজন বন্ধু বান্ধৱ ককাই ভাই আনকি পিতা মাতাকো চিনিয় নিচিনাৰ দৰে ব্যৱহাৰ কৰে। অহংকাৰ মানুহৰ জীৱনৰ এক প্ৰধান শত্ৰু। ই অধপতনৰ মূল। দ্ৰুপদৰ ক্ষেত্ৰতো সেয়াই হ'ল। ৰাজক্ষমতা পায়েই তেওঁ অহংকাৰী হৈ পৰিল। একালৰ অতি মৰমৰ বান্ধৱ গুৰুপুত্ৰ দ্ৰোণাচাৰ্যক কুব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি দিলে। দ্ৰোণে এই কথাত মৰ্মান্তিক আঘাত পালে। তেওঁ দ্ৰুপদৰ ওপৰত পলমকৈ হলেও চৰম প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অৱতাৰী পুৰুষ পৰশুৰাম আছিল সেই সময়ৰ এজন অদ্বিতীয় বীৰ যোদ্ধা আৰু তেনে এজন পুৰুষৰ পৰা অস্ত্ৰ শিক্ষা আহৰণ কৰি দ্ৰোণ এজন প্ৰখ্যাত অস্ত্ৰ বিশাৰদ হিচাপে পৰিগণিত হৈছিল। সেই সময়ত দ্ৰোণাচাৰ্যক প্ৰয়োজন হ'ল অস্ত্ৰ শিক্ষা প্ৰদান কৰি অৰ্থ সংগ্ৰহ কৰিব পৰা শিষ্যৰ, আৰু তেনে শিষ্যৰ অনুসন্ধানতে ব্যস্ত হ'ল দ্ৰোণ। অৰ্থ সংকটত উপায়হীন হৈ তেওঁ আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছিল ভনী জোৱাই কৃপাচাৰ্যৰ ঘৰত। সেয়েহে ভীষ্মই কৰা অনুৰোধ দ্ৰোণে হাঁহিমুখে গ্ৰহণ কৰিলে। দ্ৰোণে কুৰুকুলৰ ৰাজকুমাৰসকলক সকলো প্ৰকাৰৰ অস্ত্ৰ শিক্ষা প্ৰদান কৰিলে। দ্ৰোণে মনতে ভাবিলে কুৰুকুলৰ ৰাজকুমাৰসকলৰ দ্বাৰাই তেওঁ পাঞ্চাল ৰাজ দ্ৰুপদৰ ওপৰত চৰম প্ৰতিশোধ ল'ব। কিন্তু এই কথা তেওঁ সম্পূৰ্ণ গোপনে ৰাখিলে। দ্ৰোণাচাৰ্যৰ একেবাৰে প্ৰিয় শিষ্য আছিল অৰ্জুন। কৌৰৱ আৰু পাণ্ডৱসকলৰ উপৰিও দ্ৰোণাচাৰ্যই তেওঁৰ পুত্ৰ অশ্বত্থামাক শিক্ষা প্ৰদান কৰিছিল। কিন্তু দ্ৰোণে কৰ্ণক শিক্ষা প্ৰদান কৰা নাছিল। সেয়েহে কৰ্ণই দ্ৰোণাচাৰ্যৰ ওচৰৰ পৰা ফালৰি কাটি গৈ পৰশুৰামৰ ওচৰত অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিছিল। কুৰুকুলৰ গুৰু হোৱাৰ পিছত দ্ৰোণৰ অভাৱ অনাটন নাইকিয়া হৈছিল। সমগ্ৰ ভাৰতভূমিত তেওঁ এজন অতি সন্মানীয় গুৰু হিচাপে পৰিগণিত হৈছিল। দ্ৰোণাচাৰ্যৰ তত্বাৱধানত ৰাজকুমাৰসকলৰ শিক্ষা দীক্ষা সমাপ্ত হোৱাৰ পিছত এদিন গুৰুৱে শিষ্যসকলক পৰীক্ষা লোৱাৰ মানস কৰিলে। গুৰু দ্ৰোণাচাৰ্যয়ে ওখ গছ এজোপাৰ তললৈ শিষ্যসকলক মাতি নিলে। গছজোপাৰ একেবাৰে ওপৰত গুৰুৱে পুতলা চৰাই এটা আঁৰি থৈ শিষ্যসকলৰ ফালে চাই ক'লে, ৰাজকুমাৰহঁত, তোমালোকে এই চৰাইটোৰ সৌ চকুত কাঁড়েৰে আঘাত কৰা। গুৰুৰ কথা শুনি প্ৰথমে যুধিষ্ঠিৰ আগবাঢ়ি আহিল। যুধিষ্ঠিৰে শৰ নিক্ষেপ কৰিব ধৰোতেই গুৰুৱে সুধিলে, যুধিষ্ঠিৰ, তুমি বাৰু চকুৰে কি দেখিছা? গুৰুৰ কথা শুনি যুধিষ্ঠিৰে ক'লে, গুৰুদেৱ, মই গছৰ ডালপাত, চৰাইটো আৰু চৰাইটোৰ চকু দুটাও দেখিছো। যুধিষ্ঠিৰৰ কথা শুনি গুৰুৱে ক'লে, বোপা যুধিষ্ঠিৰ, তুমি শৰ নিক্ষেপ কৰিব নালাগে। তুমি লক্ষ্যত উপনীত হ'ব নোৱাৰিবা। তাৰ পিছত দ্ৰোণাচাৰ্যই কৌৰৱ আৰু পাণ্ডৱৰ এজন এজনকৈ মাতি আনি লক্ষ্যভেদ কৰিবলৈ আদেশ দিলে। প্ৰত্যেকজন যুৱকুমাৰে শৰ নিক্ষেপ কৰাৰ আগতে গুৰুৱে যুধিষ্ঠিৰক সোধা প্ৰশ্নটো সোধাত আটাইকেইজনে যুধিষ্ঠিৰৰ দৰেই প্ৰায় একে উত্তৰ দিয়াত প্ৰত্যেকজন ৰাজকুমাৰকে শৰ নিক্ষেপ কৰাৰ আগতেই গুৰুৱে বিদায় দিলে। একেবাৰে শেষত অৰ্জুন আহিল। ঠিক শৰ নিক্ষেপ কৰাৰ আগে দ্ৰোণাচাৰ্যই অৰ্জুনক কি দেখিছা বুলি সোধাত অৰ্জুনে ক'লে, গুৰুদেৱ, মই চৰাইটোৰ সৌ চকুটোৰ বাদে আন একো দেখা নাই। অৰ্জুনৰ কথা শুনি গুৰুৱে শৰ নিক্ষেপ কৰিবলৈ অনুমতি দিয়াত অৰ্জুনে শৰ নিক্ষেপ কৰি চৰাইটোৰ সৌ চকুটো বিন্ধিলে। গুৰুৱে তেতিয়া ৰাজকুমাৰসকলক ক'লে, বোপাহঁত, লক্ষ্যভেদ কৰিবলৈ হলে লক্ষ্যৰ ওপৰত একান্ত দৃষ্টি ৰখাটো প্ৰয়োজন। অৰ্জুনৰ এই গুণ থকা বাবে লক্ষ্যত উপনীত হ'ব পাৰিলে। তেওঁ চৰাইটোৰ সৌ চকুলৈ শৰ নিক্ষেপ কৰাৰ আগমুহূৰ্তত চৰাইটোৰ সৌ চকুটোৰ বাদে আন একো দেখা নাছিল। তেওঁ গভীৰভাৱে মনোনিৱেশ কৰিছিল তেওঁৰ লক্ষ্যত। সেয়েহে তেওঁ কৃতকাৰ্য হ'ল। অৰ্থাৎ একাগ্ৰতা অবিহনে আমি লক্ষ্যত উপনীত হ'ব নোৱাৰো। এই একাগ্ৰতা গুণৰ বাবেই অৰ্জুনে লক্ষ্যত উপনীত হোৱাৰ উপৰিও গুৰুৰ অতি প্ৰিয় ভাজন হ'ব পাৰিছিল। কুৰুকুলৰ ৰাজকুমাৰসকলৰ শিক্ষা দীক্ষাৰ কালছোৱাত সংঘটিত এটা বিশেষ কাহিনী আছে। হিৰণ্যধনু নামেৰে এজন প্ৰখ্যাত ব্যাধ আছিল। ব্যাধসকলক নিষাদ বুলিও জনা যায়। ব্যাধ অথবা নিষাদ শব্দটোৰ অৰ্থ হ'ল হাবিত চিকাৰ কৰি ফুৰা লোক। সেই হিৰণ্যধনুৰ পুত্ৰ হ'ল একালব্য। একালব্যই সৰুৰে পৰা পিতৃৰ লগত চিকাৰ কৰি ফুৰোতে ধনুৰ্বিদ্যাৰ সকলো কৌশল আয়ত্ত কৰিছিল। হিৰণ্যধনুৱেও পুতেকক সেই সময়ৰ ক্ষত্ৰিয় ৰাজকুমাৰসকলৰ সমকক্ষ বীৰ হিচাপে গঢ়ি তুলিবলৈ যত্নৰ ক্ৰুটি কৰা নাছিল। লাহে লাহে গুৰু দ্ৰোণাচাৰ্যৰ কথা একালব্যৰ কাণত পৰিল। তেওঁ গুৰু দ্ৰোণাচাৰ্যক গুৰু হিচাপে পাবলৈ হাবিয়াস কৰি দ্ৰোণাচাৰ্যৰ কাষ চাপিল। গুৰু দ্ৰোণাচাৰ্যক প্ৰণাম জনাই একালব্যই মনৰ কথা ক'লে। একালব্যৰ অনুৰোধ গুৰু দ্ৰোণাচাৰ্যই ৰাখিব নোৱাৰিলে।
ইয়াৰ কাৰণ আছিল দুটা। প্ৰথমটো কাৰণ হ'ল তেওঁ ধৃতৰাষ্ট্ৰক কথা দিছে কৌৰৱ আৰু পাণ্ডৱৰ ৰাজকুমাৰসকলৰ বাদে তেওঁ আনক শিষ্য হিচাপে গ্ৰহণ নকৰে। তাৰ বাবে তেওঁ ৰজাৰ পৰা উপযুক্ত মাননি গ্ৰহণ কৰে। দ্বিতীয়তে তেওঁৰ এজন নিষাদৰ সন্তানক শিষ্য হিচাপে গ্ৰহণ কৰাৰ ইচ্ছা একেবাৰেই নাই। গুৰু দ্ৰোণাচাৰ্যই অৰ্জুনক সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। অৱশ্যে ইয়াৰ এক স্বাৰ্থ আছে। বিনা স্বাৰ্থত দ্ৰোণাচাৰ্যই অৰ্জুনক সৰ্বশ্ৰেষ্ঠ হিচাপে গঢ়ি তুলিব বিচৰা নাই। তেওঁৰ উদ্দেশ্য হ'ল অৰ্জুনৰ দ্বাৰা পাঞ্চাল ৰাজ দ্ৰুপদৰ ওপৰত চৰম প্ৰতিশোধ লোৱা। কিন্তু এই কথা তেওঁ অতি গোপনে ৰাখিছিল, কিয়নো তেওঁ জানিছিল পিতামহ ভীষ্মৰ দৰে এজন উচ্চ মনৰ মহৎ লোকে এই কথা কেনেবাকৈ গম পালে তেওঁক ৰাজগুৰুৰ বিষয় বাবৰ পৰা অব্যাহতি দিব। একালব্যক গুৰুৱে প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ হাবিৰ মাজত গুৰু দ্ৰোণাচাৰ্যৰ মাটিৰ মূৰ্তি এটি নিৰ্মাণ কৰি সেই মূৰ্তি এঠাইত স্থাপন কৰিলে। একালব্যই সেই মূৰ্তিকে অন্তৰত প্ৰতিষ্ঠা কৰি নিজে নিজে ধনুৰ্বিদ্যাৰ কৌশলসমূহ আয়ত্ত কৰিবলৈ ধৰিলে। তেওঁ দ্ৰোণাচাৰ্যৰ সেই মাটিৰ মূৰ্তিটোকে নিতৌ পূজা অৰ্চনা আগবঢ়াই আহিছিল। এদিন কুৰুকুলৰ ৰাজকুমাৰসকল হাবিলৈ গৈছিল। লগত নিছিল এটি প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ। কুকুৰৰ ঘ্ৰাণ শক্তি অতি প্ৰবল। তাতে কুকুৰটো আছিল প্ৰশিক্ষণপ্ৰাপ্ত। হয়তো কুৰুকুলৰ ৰাজকুমাৰসকলে আহুকানে পহুকানে একালব্যই এনেদৰে ধনুৰ্বিদ্যা লাভ কৰাৰ কথাটো গম পায়েই কথাটো সঁচা নে মিছা প্ৰমাণ চাবলৈ অৰণ্যলৈ গৈছিল। কুকুৰটোৱে ৰাজপুত্ৰসকলক হাবিৰ মাজতে এৰি একালব্যৰ কাষ পাই খুব ভুকিবলৈ আৰম্ভ কৰিলে। একালব্যই কাঁড় মাৰি কুকুৰটোৰ মুখখন এনেদৰে বন্ধ কৰিলে যে কুকুৰটোৰ ভুকভুকনি তৎক্ষণাৎ বন্ধ হ'ল। কুকুৰটোৱে কৰুণ চাৱনিৰে একালব্যলৈ চাই সেই ঠাইৰ পৰা গুচি গ'ল। কিন্তু অলপ পিছতেই কুকুৰটোৱে বাট দেখুৱাই কুৰুকুলৰ ৰাজকুমাৰসকলক একালব্যৰ ওচৰত হাজিৰ কৰালে। তাৰ পিছত ৰাজকুমাৰসকলে এই কথা গুৰু দ্ৰোণাচাৰ্যক গৈ কোৱাত গুৰু দ্ৰোণাচাৰ্যই ৰাজকুমাৰসকলৰ সৈতে আহি একালব্যৰ ওচৰ পালেহি। গুৰু দ্ৰোণাচাৰ্য যে এনেদৰে সশৰীৰে তেওঁৰ ওচৰত উপস্থিত হ'ব সেই কথা একালব্যৰ সপোনৰো অগোচৰ আছিল। গুৰুক দেখি একালব্যই সভক্তিৰে প্ৰণাম জনালে। একালব্যৰ গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা দেখি দ্ৰোণাচাৰ্য আপ্লুত হল যদিও একালব্যক তেওঁ সহজভাৱে ল'ব নোৱাৰিলে। ইয়াৰ কাৰণ তেওঁ অৰ্জুনকে সৰ্বশ্ৰেষ্ঠ ধনুৰ্বিদ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। গুৰু দ্ৰোণাচাৰ্যই একালব্যক সুধিলে, এইটো তুমি কাৰ মূৰ্তি স্থাপন কৰিছা? একালব্যই অতি নম্ৰভাৱে উত্তৰ দিলে, গুৰুদেৱ আপোনাৰে। একালব্যৰ কথা শুনি গুৰুৱে ক'লে, মোৰ মূৰ্তি স্থাপন কৰি তাকে গুৰু হিচাপে পূজা অৰ্চনা আগবঢ়াই শিক্ষা দীক্ষা লাভ কৰিছা। তাৰ বাবে মোৰ অনুমতি প্ৰয়োজন বোধ নকৰা নেকি? মোৰ মূৰ্তি স্থাপন কৰি মোক গুৰুৰূপে মানি তুমি বিদ্যা শিক্ষা আহৰণ কৰিছা। তাৰ বাবে মই তোমাৰ পৰা গুৰু দক্ষিণা বিচাৰো। গুৰু দ্ৰোণাচাৰ্যৰ কথা শুনি একালব্যৰ মন প্ৰফুল্লিত হল। তেওঁ ভাবিলে গুৰুৱে মোৰ পৰা গুৰু দক্ষিণা বিচাৰিছে, ই মোৰ বাবে অতি সৌভাগ্যৰ কথা। মই অতি ভাগ্যৱান। একালব্যই অতি নম্ৰভাৱে ক'লে, গুৰুদেৱ আপুনি গুৰু দক্ষিণা হিচাপে মোৰ পৰা যি বিচাৰে তাকেই দিবলৈ মই সাজু। আপুনি যি বিচাৰে মই তাকেই দিম। কওক গুৰুদেৱ, আপুনি গুৰু দক্ষিণা হিচাপে মোৰ পৰা কি আশা কৰে? একালব্যৰ কথা শুনি গুৰু দ্ৰোণাচাৰ্য কিছু সময় নীৰৱে থাকিল। তাৰ পিছত নিৰ্দয়ভাৱে ক'লে, তোমাৰ সোঁ হাতৰ বুঢ়া আঙুলিটো মই গুৰু দক্ষিণা হিচাপে বিচাৰো। গুৰুৰ কথা শুনি একালব্যৰ সৰ্বশৰীৰত কঁপনি উঠিল। দুই চকুৰে পানী নিগৰিল। তথাপি খন্তেকতে ধৈৰ্য ধৰি এখন তৰোৱাল আনি সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি গুৰুলৈ শ্ৰদ্ধা সহকাৰে আগবঢ়াই দিলে। গুৰু দ্ৰোণাচাৰ্যই ৰাজকুমাৰসকলক সন্তুষ্ট কৰিবৰ বাবেই গুৰু দক্ষিণা হিচাপে লোৱাৰ চলেৰে একালব্যৰ দৰে এজন বীৰৰ অংগক্ষত কৰিলে। একালব্যই শিক্ষা লাভ কৰিছিল নিজৰ সাধনাৰ বলতহে, গুৰু দ্ৰোণাচাৰ্যৰ কৃপাত নহয়। তেওঁ একালব্যক এনেদৰে অংগক্ষত কৰি অৰ্জুনক সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ হোৱাৰ পথ মুকলি কৰি থৈ গ'ল। এই কাৰ্যৰ দ্বাৰা অৱনমিত হল গুৰু নিজে। দ্ৰোণাচাৰ্যৰ এই কলংক চন্দ্ৰ দিবাকৰ থাকে মানে থাকি যাব। এতিয়া আহোঁ মূল কথালৈ। লাহে লাহে ৰাজপুতসকলৰ শিক্ষা দীক্ষা সমাপ্ত হল। সেই সময়ত শিক্ষা জীৱন শেষ হোৱাৰ পিছতে গুৰু দক্ষিণা দিয়াৰ নিয়ম আছিল। যথা সময়ত গুৰু দক্ষিণা দিয়া পৰ্ব আৰম্ভ হল। গুৰু দক্ষিণা দিয়াৰ বাবে এক সভাৰ আয়োজন কৰা হল। সেই সভাত গুৰু দ্ৰোণাচাৰ্য ৰাজকুমাৰ সকলৰ উপৰিও ভীষ্ম, ধৃতৰাষ্ট্ৰ, বিদুৰ আদিও উপস্থিত হল। সভাত ভীষ্মই দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা হিচাপে কি দিলে তেওঁ সন্তুষ্ট হ'ব বুলি সুধিলে।
ভীষ্মৰ কথা শুনি দ্ৰোণাচাৰ্যই তেওঁক তেওঁৰ বাল্যবন্ধু তথা সহপাঠী দ্ৰুপদে কৰা অপমানৰ কথা বিৱৰি ক'লে। তাৰ পিছত তেওঁ পুনৰ ক'লে, মোৰ শিষ্যসকলে পাঞ্চাল ৰাজ্য জয় কৰি দ্ৰুপদ ৰজাক বন্দী কৰি মোৰ ওচৰত হাজিৰ কৰোৱাটোৱেই হ'ব মোৰ বাবে গুৰুদক্ষিণা। দ্ৰোণৰ কথা শুনি সভাত উপস্থিত সকলো লোক হতভম্ব হ'ল। তথাপিও অৰ্জুনে সৈন্য সামন্ত লৈ পাঞ্চাল ৰাজ্য আক্ৰমণ কৰিলেগৈ। পাঞ্চাল ৰাজ্যৰ সৈন্যবাহিনীয়ে অৰ্জুনৰ হাতত পৰাজয় বৰণ কৰিলে। অৰ্জুনে পাঞ্চাল ৰাজ দ্ৰুপদক বন্দী কৰি দ্ৰোণাচাৰ্যৰ ওচৰলৈ আনিলে। দ্ৰোণে পাঞ্চাল ৰাজ দ্ৰুপদক ক'লে, ৰাজন, এদিন আপুনি মোক কৈছিল ৰজাৰহে ৰজাৰ লগত বন্ধুত্ব হ'ব পাৰে। এজন ৰজাই এজন ভিক্ষাৰীৰ সৈতে বন্ধুত্ব পতাটো সম্ভৱ নহয়। এতিয়া মই আপোনাৰ ৰাজ্য জয় কৰিলো, গতিকে পাঞ্চাল ৰাজ্যৰ বৰ্তমান ৰজা মই। তথাপি আপুনি আৰু মই সময়ত নলে গলে লগা বন্ধু আছিলো। সেয়েহে পাঞ্চাল ৰাজ্যৰ আধা অংশ মই আপোনাক দান কৰিলো। এতিয়া নিশ্চয় আপুনি সেই সময়ত কোৱা মতেই আপোনাৰে মোৰে বন্ধুত্ব হোৱাত কোনো বাধা নাই। তাৰ পিছত দ্ৰোণাচাৰ্যই দ্ৰুপদক মুকলি কৰি দি সন্মানেৰে বিদায় দিলে। দ্ৰুপদ ৰজাৰ অহংকাৰ দ্ৰোণাচাৰ্যই নাইকিয়া কৰিলে ঠিকেই, পিছে কি হ'ব? দ্ৰোণাচাৰ্যৰ এই কাৰ্যৰ ফলত দ্ৰুপদৰ মান সন্মানত আঘাত লাগিল। তেওঁ দ্ৰোণাচাৰ্যৰ ওপৰত চৰম প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰাজ্যলৈ ঘূৰি আহি কঠোৰ তপস্যাৰ দ্বাৰা দেৱতাসকলক সন্তুষ্ট কৰি দ্ৰোণক বধ কৰিব পৰা এজন বীৰ পুত্ৰ আৰু অৰ্জুনলৈ বিয়া দিব পৰা এগৰাকী পুত্ৰী কামনা কৰিলে। দেৱতাসকলে দ্ৰুপদৰ মনৰ কামনা পূৰণ কৰিলে। দেৱতাৰ আশীৰ্বাদত তেওঁ ধৃষ্টদ্যুম্ন নামৰ এজন বীৰ পুত্ৰ আৰু দ্ৰৌপদী নামৰ এগৰাকী সুন্দৰী কন্যা লাভ কৰিলে। পিছত কুৰুক্ষেত্ৰ যুদ্ধত এই ধৃষ্টদ্যুম্নই পাণ্ডৱৰ সেনাপতি হৈছিল আৰু তেওঁৰ হাততে দ্ৰোণাচাৰ্যৰ বিনাশ হৈছিল। দৰ্শকসকল, দ্ৰোণাচাৰ্যৰ আজিৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। যদিহে কাহিনীটো আপোনালোকে ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি ৰাখিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো। ধন্যবাদ।